हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম চেপ্টাৰ 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 আৰু 16 এইকেইটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম। আগতে মই আৰু এটা ভিডিও আপলোড কৰি থৈ দিছো অসমীয়া সাহিত্য চয়নিকা এই পাঠ্যপুথিৰ চেপ্টাৰ 1, 2, 3, 4, 5 এই পাঁচটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z মই আগতে কৈ দিছো। যদি তোমালোক ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লোৱা। এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে আমি চাম উদ্যোগী হও আহা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তোমালোক উলিয়াই লোৱা 31 নং পৃষ্ঠা 31 নং পৃষ্ঠা দুটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তাৰে প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল দেৱজিৎ ভূঞা ৰচনা কৰা দুখন অসমীয়া গ্ৰন্থৰ নাম লিখা। এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা বুলেট চলোৱা ছোৱালীজনী কবিতাৰ আকাশ। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল দেৱজিৎ ভূঞা ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা। তোমালোক উত্তৰত লিখিবা বাটাৰফ্লাই মি টু। নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠা 32 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে। 1 নং কুৱেশ্যনৰ গ গ উংগ বৰ্গজ জ এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন দুটা হ'ল 2 নং কুৱেশ্যনৰ ক আৰু খ এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠা গ নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 3 আৰু 5 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 9 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 10 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 12 নং কুৱেশ্যনৰ খ আৰু গ। তাৰপিছত চাবা তোমালোক 13 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এতিয়া আমি চাম ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তোমালোক উলিয়াই লোৱা 39 নং পৃষ্ঠা 39 নং পৃষ্ঠাত তিনিটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল হেমবৰুৱা ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা বালিচন্দা মনময়ূৰী। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কবিতা পুথিৰ ৰচক কোন। তেতিয়া তোমালোক উত্তৰত লিখিবা হেমবৰুৱা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল পচুৱা আলোচনীৰ সম্পাদক কোন আছিল। তেতিয়া তোমালোক উত্তৰত লিখিবা হেমবৰুৱা। বুজি পালা। এতিয়া তোমালোক উলিয়াই লোৱা 41 নং পৃষ্ঠা 41 নং পৃষ্ঠা পৰা চাবা তোমালোক 2, 3 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 42 নং পৃষ্ঠা 42 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 6, 9, 12, 13 তাৰপিছত 15, 18 আৰু চাবা তোমালোক 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এতিয়া আমি চাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তোমালোক উলিয়াই লোৱা 49 নং পৃষ্ঠা 49 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ ক আৰু গ এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনৰ ক খ গ এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 3, 6 আৰু 7 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 1 আৰু 2 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এতিয়া তোমালোক উলিয়াই লোৱা 53 নং পৃষ্ঠা 53 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 57 নং পৃষ্ঠা 57 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ ক খ আৰু উংগ এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 2, 4, 6 আৰু 8 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 58 নং পৃষ্ঠাৰ 9 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এতিয়া তোমালোক উলিয়াই লোৱা 65 নং পৃষ্ঠা 65 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ ক
খ আৰু অংগ এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট চাবা তোমালোক 2 5 6 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা 66 নং পৃষ্ঠাৰ 7 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এতিয়া তোমালোক উলিয়াই লোৱা 79 নং পৃষ্ঠা 79 নং পৃষ্ঠা বা চাবা তোমালোক ক নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 80 নং পৃষ্ঠাৰ গ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 4 5 6 8 9 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 93 নং পৃষ্ঠা উলিয়াই লোৱা 93 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থৰ বাবে গোস্বামী দেৱে হেমবৰুৱা সৌৰণী বঁটা লাভ কৰে তোমালোকক কুৱেশ্যনটো দিব কোনটো গ্ৰন্থৰ বাবে গোস্বামী দেৱে হেমবৰুৱা সৌৰণী বঁটা লাভ কৰে তেতিয়া তোমালোক উত্তৰত লিখিবা মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থৰ বাবে গোস্বামী দেৱে হেমবৰুৱা সৌৰণী বঁটা লাভ কৰে বুজি পালা তোমালোক 94 নং পৃষ্ঠা উলিয়াই লোৱা 94 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অংগ দ্বিতীয় ছ ট ড মধ্যাহ্ন প ব জ এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট চাবা তোমালোক 2 4 তাৰপিছত তোমালোক 95 নং পৃষ্ঠা উলিয়াই লোৱা 7 8 11 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট চাবা তোমালোক 4 5 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 101 নং পৃষ্ঠা 101 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যপুথিৰ নাম লিখা বা দুখন কাব্যৰ ৰচনাৰ নাম লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা কাণখোৱা আৰু গুণচা কীৰ্তন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কানাইৰ চাতুৰী পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা কানাই চাতুৰী পাঠটি বা পাঠটো কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 103 নং পৃষ্ঠা 103 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ ক গ গ অংগ এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 2 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 5 নং কুৱেশ্যনৰ খ আৰু গ এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 7 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 9 নং কুৱেশ্যনৰ খ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট উলিয়াই লোৱা তোমালোক 106 নং পৃষ্ঠা 106 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কোনটো কবিক অসম কেশৰী কবি বুলি আখ্যা দিয়া হয় এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি আখ্যা দিয়া হয় হল বা তোমালোকক এনেকৈ কুৱেশ্যন দিব অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি বুলি আখ্যা দিয়া হয় তেতিয়া তোমালোক উত্তৰত লিখিবা অসম কেশৰী কবি বুলি আখ্যা দিয়া হয় বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তেতিয়া তোমালোক উত্তৰত লিখিবা বিনা তুমি আশুতি অনুভূতি লিখিলেই হ'ল যিকোনো দুটা নেক্সট তোমালোক উলিয়াই লোৱা 107 নং পৃষ্ঠা 107 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ ক আৰু গ এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক খ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক চোৱা 1 2 3 এইবিলাক গ্ৰামাৰ হয় ব্যাকৰণ যদি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ব্যাকৰণ লাগে মোক কমেণ্ট কৰি ক'ব মই এটা PDF বনাইছোঁ মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম PDFটো আৰু মই ব্যাকৰণ এক্সট্ৰা ভিডিঅ' এটা আপলোড দিছোঁ যদি চোৱা নাই ডেছক্ৰিপশ্যনত আছে চাই লোৱা নেক্সট তোমালোক চাবা 111 নং পৃষ্ঠাত অসমীয়া গদ্যৰ জন্মদাতা বট্টদেৱৰ সম্পূৰ্ণ নাম কি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বিহাত যুগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা বিহাত যুগ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে বুজি পালা নেক্সট তোমালোক চাবা 1 নং কুৱেশ্যনৰ ক আৰু ঙ এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট চাবা তোমালোক 3 আৰু 4
এই দুটো কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 116 নং পৃষ্ঠা 116 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰথম অসমীয়া সনেটৰ নাম কি এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা প্ৰিয়তমাৰ চিঠি নেক্সট ইম্পর্টেন্ট কোশ্চেন টু হল হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 117 নং পৃষ্ঠা 117 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 নং কোশ্চেনৰ ক আৰু গ এই দুটা কোশ্চেন মোস্ট ইম্পর্টেন্ট নেক্সট চাবা তোমালোক প্ৰথম চনং কোশ্চেনটো মোস্ট ইম্পর্টেন্ট নেক্সট চাবা তোমালোক 2 3 4 এই তিনিটা কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে মই এইটো ভিডিঅত যিকেইটা কোশ্চেন দেখাই দিলো সেইকেইটা কোশ্চেনৰ ভিতৰত তোমালোক 100% শিওৰ কমন পাবা তোমালোক এক্সাম দিয়া হিকবা কমন পৰিছে না নাই আৰু এছে ৰচনা মই এক্সট্ৰা কৈ কমন দিছো যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লোৱা গ্ৰামাৰ সেকশন কিনে মই এক্সট্ৰা কৈ কমন দিছো যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লোৱা